Siemens presents time 8 beat breaking. বহিৰাজ্যত পুনৰ অসমৰ যুৱকৰ সৈতে করুণ ঘটনা কিয়নো বহিৰাজ্যতে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে অসমৰ এগৰাকী যুৱক প্ৰণৱ বৰুৱা আৰু প্ৰণৱ বৰুৱা নামৰ যুৱকগৰাকীয়ে পেটৰ তাৰণাত থাপলি মেলিছিল কেৰালালৈ আৰু সেই সময়তে হঠাৎ কেৰালাৰ পৰা এটা দুখ খবৰ আহিল কেৰালাৰ ৰেল ষ্টেচনতে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু এই বাতৰি এতিয়া সকলোকে কন্দুৱাই তুলিছে সন্তান তথা পৰিয়ালৰ লোকে এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ পেটৰ তাৰণাত বহিৰাজ্যলৈ ঢাপলি মেলা অসমীয়া যুৱকৰ সৈতে করুণ ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে একতিকৈ খুকৰ বাতৰি কিয়নো কেৰালাৰ এটা ৰেল ষ্টেচনত ৰহস্যজনকভাৱে মৃত্যু প্ৰণৱ বৰুৱা নামৰ যুৱকজনৰ আৰু বিহুৰ পিছতে বন্ধুৰ সৈতে জামুগুৰি হাটৰ প্ৰণৱ বৰুৱা নামৰ যুৱকজন কৰ্ম সংস্থাপন বিচাৰি গৈছিল বহিৰাজ্যলৈ আৰু কিন্তু 2 টকা উপাৰ্জনৰ বাবে উলাই যোৱা প্ৰণৱ বৰুৱাৰ মৃত্যুৰ খবৰৰ পিছতে এতিয়া জুকাৰি গৈছে জামুগুৰি হাট এতিয়া সমগ্ৰ অঞ্চল জুৰি কান্দোনৰ ৰোল উঠিছে সমগ্ৰ ঘটনা দুই কণমানিক লৈ প্ৰণৱ বৰুৱাৰ পত্নীৰ লগতে পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ কান্দোনত ভাগি পৰিছে তথা প্ৰণৱ বৰুৱাৰ আকস্মিক মৃত্যুত এতিয়া ৰহস্যৰ সন্দেহ কৰা হৈছে এয়া কোনো ৰহস্য লুকাই আছে বুলি এতিয়া সন্দেহ প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই উপযুক্ত তদন্তৰ আহ্বান প্ৰণৱ বৰুৱাৰ আত্মীয়ৰ লগতে অঞ্চলবাসীৰ ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ যেহেতু এয়াই নহয় বহিৰাজ্যত বাৰম্বাৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় অসমৰ যুৱকে বহিৰাজ্যত কামৰ সন্ধানত ওলাই যায় বা পেটৰ তাৰণাত দুবেলা দুমুঠি যোগান ধৰিবলৈ বা যোগাৰ কৰিবলৈ ওলাই যায় কিন্তু নিজৰ ঘৰখনলৈ যেন উভতি নাহে সুখ শৰীৰে কেতিয়াও যেন উভতি আহিব নোৱাৰে এনেদৰেই এটাৰ পিছত আনটো মৃত্যুৰ বাতৰি এতিয়া সকলোকে চিন্তিত কৰি তুলিছে পুনৰবাৰ এই ঘটনা সংঘটিত হৈছে জামুগুৰি হাটৰ প্ৰণৱ বৰুৱা নামৰ এই গৰাকী যুৱকে দুবেলা দুমুঠি যোগাৰ কৰিবলৈ বহিৰাজ্যলৈ ঢাপলি মেলিছিল ঘৰখন পৰিয়ালটি পোহপাল দিবলৈ বহিৰাজ্যলৈ ঢাপলি মেলিছিল কিন্তু হঠাৎ এনে ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু ভালদৰে যদি মন কৰে অতিকৈ দৰিদ্ৰ ঘৰৰ এই গৰাকী প্ৰণৱ বৰুৱা আৰু নিজৰ পত্নীৰ সৈতে সন্তানৰ সৈতে তেনেদৰে জীৱন নিৰ্বাহ কৰি আছিল জীৱন যাপন কৰি আছিল কিন্তু হঠাৎ যি গৰাকী ঘৰৰ মূল মানুহ সেই ঘৰৰ মূল মানুহগৰাকীয়ে যেতিয়া নোহোৱা হৈ পৰে তেতিয়া কিমান দুৰ্দশা হ'ব পাৰে আপুনিও হয়তো কল্পনা কৰিব পাৰিছে বা অনুভৱ কৰিব পাৰিছে আৰু ঘৰখন দেখি নিশ্চয় অনুভৱ কৰিব পাৰিছে কিমান দৰিদ্ৰ ঘৰৰ আছিল প্ৰণৱ বৰুৱা এতিয়া এই সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত কিয়নো কেৰালাৰ এটা ৰেল ষ্টেচনত হঠাৎ ৰহস্যজনকভাৱে মৃত্যুক আকোৱালি ল'বলগীয়া হয় প্ৰণৱ বৰুৱা নামৰ যুৱকগৰাকীয়ে আৰু এই মৃত্যুৰ বাতৰিয়ে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে অতিকৈ শোকৰ তথা দুখজনক বাতৰি আৰু এই বাতৰি এতিয়া সকলোকে কন্দুৱাই তুলিছে প্ৰণৱ বৰুৱাৰ এই আকস্মিক মৃত্যুৰ ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত উচিত তদন্ত হোৱাটো বিচাৰিছে শীঘ্ৰেই উচিত তদন্ত হ'ব লাগে ঘটনা সন্দৰ্ভত ইতিমধ্যে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে গতিকে শীঘ্ৰেই উপযুক্ত তদন্তৰ আহ্বান জনাইছে প্ৰণৱ বৰুৱাৰ আত্মীয়ৰ লগতে অঞ্চলবাসীয়ে যেহেতু অতিকৈ দৰিদ্ৰ ঘৰৰ এই গৰাকী লোক তথা যুৱক প্ৰণৱ বৰুৱা আৰু প্ৰণৱ বৰুৱাই কোনোমতে তেনেদৰে দুই এপইচা যোগাৰ কৰি বা যোগান ধৰি পৰিয়ালটি পোহপাল দি আহিছিল আৰু যেহেতু পত্নীৰ লগতে সন্তান আছিল দুই কণমানি সন্তান আৰু দুই কণমানি সন্তানক এনেদৰে নিথৰুৱা কৰি থৈ চিৰদিনলৈ গুচি গ'ল প্ৰণৱ বৰুৱা আৰু এই সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে যেহেতু ৰহস্যৰ আৱৰ্তত গতিকে ৰহস্য শীঘ্ৰেই উদ্ঘাটন কৰিব লাগে বুলি আহ্বান জনাইছে পৰিয়ালৰ লোকে আৰু অঞ্চলবাসীয়ে ইতিমধ্যে শোকত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে যেহেতু পেটৰ তাৰণাত বহিৰাজ্যলৈ ঢাপলি মেলিছিল এই গৰাকী যুৱকে আৰু তাৰ পাছতে এটা অতিকৈ দুখৰ খবৰ আহিল যেহেতু বিহুৰ পিছতে গৈছিল বন্ধুৰ সৈতে কৰ্ম সংস্থাপন বিচাৰি ওলাই গৈছিল দুই এপইচা যোগাৰ কৰিবলৈ ওলাই গৈছিল কিন্তু হঠাৎ এয়া দুখৰ বাতৰি আহিল আৰু এই দুখৰ খবৰ এতিয়া সকলোকে কন্দুৱাই তোলা দেখিবলৈ পোৱা গৈছে অসমীয়া যুৱকৰ সৈতে এয়াই নহয় বাৰম্বাৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় কিহৰ বাবে এই ঘটনাসমূহ সংঘটিত হয় এয়া আকস্মিক মৃত্যু নে
ইয়াৰ আঁৰত কোনো ঘটনা লুকাই আছে, কোনো ৰহস্য লুকাই আছে। গতিকে এই ৰহস্য উদ্ঘাটনৰ বাবে ইতিমধ্যে পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে আহ্বান জনাইছে। ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এইগৰাকী যুৱক প্ৰণৱ বৰুৱা নামৰ এইগৰাকী যুৱকৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চল জুৰিতে কান্দোনৰ ৰোল উঠা দেখিবলৈ পোৱা গৈছে। শীঘ্ৰে উচিত তদন্ত বিচাৰি আহ্বান জনাইছে পৰিয়ালৰ লোকে তথা অঞ্চলবাসীয়ে উচিত তদন্তৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। মইতো গম নাপাওঁ, মই মায়ে ফোন কৰাৰ কাৰণে গম পাইছোঁ। মই গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। শুনা পাইছোঁ মাৰ মুখেদি যে তেওঁ কেৰেলালৈ গ'ল। কেৰেলাৰ পৰা শুনা পাইছোঁ যে আধা মানে কেৰেলা কামৰ জেগাত গৈয়ে নাপাল। আধা ৰাস্তাতে মানে তেওঁ ঢুকাল বুলি শুনা পাইছোঁ। আৰু এতিয়া ভাইটিহঁতৰ মুখেদি শুনা পাইছোঁ মানে হাবিপালৰ ল'ৰা এনেকৈ লগত 11জন গৈছে তেওঁৰ লগতে, যাৰ কাৰণে আধা ৰাস্তাতে মৃত্যু হোৱা বুলি মানে খবৰ পাই মানে মই আহিছোঁ। এতিয়া ভাইটিহঁতৰ মুখেদি শুনা পাইছোঁ যে আমুক এনেকৈ লৈ গৈছে। মেডিকেল মানে গৈয়ে নাপালে, আধা ৰাস্তাতে তেওঁ কোনোবা কিবা হয়তো মানে অলপমান মানে যিখিনি ফটো দেখিছো তাৰ মানে কোনোবা সি মানে আগতে তাৰ এনেকুৱা অসুস্থ বেমাৰ নাই, আমি সৰুৰ পৰাই পাই আহিছো তাক, কিন্তু তাৰ অসুস্থ বেমাৰ এটাও দেখা নাই। কিন্তু আজি যে হঠাৎ এনেকে হৈ গ'ল, আধা ৰাস্তাৰে গৈ নাপালে, মানে তাক বহুত আঘাত আছে। এতিয়া সেইটো তাৰ বেমাৰ নাই একো, সৰুৰ পৰা তাক কেঁচুৱাৰ পৰাই দেখা পাই আছো আমি, এটা কোনো নাই। এটা মানে মোবাইলো চুইচ অফ কৰি ৰাখিছে। হয়, চুইচ অফ কৰি ৰাখিছে। চুইচ অফ কিয় ৰাখিব? আৰু বেমাৰীটো পেলাই থৈ কিয় পলাব লগা হ'ল? পলাবতো নালাগিছিল। এতিয়া ক'ব লাগিছিল যে এনেকে হ'ব লাগিছিল বা ভাইটি এনেকে হ'ল। এতিয়া গৈ তেওঁলোকে কিয় হ'ব? তাৰ আগতে ঘৰলৈ খবৰ দিয়ক। মোৰ সৰু ভাইটিহঁতো আছে, ঘৰৰ মা দেউতা চব ভাই বোৱাৰীও চব আছে, ক'ব লাগিছিল যে বোলে এনেকে মোৰ এনেকে হৈছে, কিবা বেমাৰ আছে নেকি, মৰতো কিয় দিছে? তাৰ আগতে দিব লাগিছিল, ক'ব যে এনেকে আছে নেকি, তেতিয়া আমি ভাইটিতে কিবা এটা উন্নতি কৰিলে হয় নহয়। উচিত তদন্ত লাগে আমাক, এতিয়া ন্যায় লাগে। এতিয়া ন্যায় লাগে মোক, ভাইটো খালি ন্যায় লাগে, সেইটো মই বিচাৰো। তেওঁ মানে কেৰেলালৈ গৈছিলে। কেৰেলালৈ তেওঁ 18 তাৰিখে যোৱা ৰাতি আপোনাৰ 10টা বজাত গৈছিলে। আমাৰ এই দাদাজনক জনাইছিলে ফোন কৰি যে মানুহজনৰ মৃত্যু হ'ল, ৰাতি 2টা বজাত হৈছে বুলি শুনিছোঁ। মানুহজনৰতো এনেই ঘৰৰ পৰা যাতে সুস্থই আছিলে, একো বেমাৰ আজাৰ নাই, তেনেকুৱা সুস্থ নহয়। তাতে মানে কোনোবা লগত আপোনাৰ হাবিপালৰ ল'ৰা 9জনমান গৈছিলে, ঘৰ কাম কৰিবলৈ গৈছিলে, কোম্পানীত কিবা কাম আছে বুলি কৈছিলে। তেওঁ মানে কেৰেলালৈ গৈছিলে। কেৰেলালৈ তেওঁ 18 তাৰিখে যোৱা ৰাতি আপোনাৰ 10টা বজাত গৈছিলে। আমাৰ এই দাদাজনক জনাইছিলে ফোন কৰি যে মানুহজনৰ মৃত্যু হ'ল, ৰাতি 2টা বজাত হৈছে বুলি শুনিছোঁ। মানুহজনৰতো এনেই ঘৰৰ পৰা যাতে সুস্থই আছিলে, একো বেমাৰ আজাৰ নাই, তেনেকুৱা সুস্থ নহয়। তাতে মানে কোনোবা লগত আপোনাৰ হাবিপালৰ ল'ৰা 9জনমান গৈছিলে, ঘৰ কাম কৰিবলৈ গৈছিলে, কোম্পানীত কিবা কাম আছে বুলি কৈছিলে।